নেশ্যনেল হাইৱে অথৰিটিজ অফ ইণ্ডিয়া তেওঁলোকৰ পৰা আমি এখন চিঠি পালোঁ যে আমাৰ পাটাচাৰকুছিৰ পৰা বৰমাৰ সেই ষ্টেটছৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটোৰ সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰে নেকি। আপোনালোকে জানে যে এখন যদি ফ্লাইট লেণ্ড কৰিবলৈ হয় তেতিয়াহ'লে তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব। সেইকাৰণে আমাক তেনেকুৱা এখন চিঠি দিছে। গতিকে আমি যিটো তেওঁলোকৰ ইউনিট আছে বঙাইগাঁৱত অহা সপ্তাহত তেওঁলোকৰ লগত এখন সভা পাতিম। তেতিয়াহে গোটেই কথাটো বিস্তৃতভাৱে জনা যাব আচলতে যে প্ৰপ'জেলটো কেনেকুৱা ধৰণে আছে বা কেনেকুৱা ধৰণে এই প্ৰপ'জেলটোত আমি আগবাঢ়িব লাগিব। পৰিকল্পনা কৰা হৈছে তেওঁলোকে 5 কিলোমিটাৰ এটা ষ্ট্ৰেচ আমাক দিছে। আমাৰ NH-27ৰ পাটাচাৰকুছি বৰমাৰ ভিতৰত 5 কিলোমিটাৰ ষ্ট্ৰেচ এটা দিছে আৰু সেই ষ্ট্ৰেচটো দি পেলাই কৈছে যে তাত তেওঁলোকে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তাত কৰিব বিচাৰে। গতিকে সেইটো আমি এতিয়া জইণ্ট ছাৰ্ভে আমি কৰিম আৰু তাৰ আগতে আমি DPR CPR ৰেডি তেওঁলোকে যিটো কৰিব তাত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি সহায় লাগে আমি নিশ্চয় কৰিম। কেতিয়া এই বিষয়ত আলোচনা কৰিব? এতিয়া আমি অহা সপ্তাহত তেওঁলোকক মাতিম। বঙাইগাঁৱৰ পৰা তেওঁলোকৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ গোটেইখিনি মানুহ আমি ইয়াত মাতিম। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত বহি পেলাই আমি এবাৰ ছাইটটো ভিজিট কৰিম। সেই 5 কিলোমিটাৰ ষ্ট্ৰেচৰ ভিতৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।